লিডুৰ টিৰাপ কলিয়ৰী সমীপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছ আৰু এখন স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাৰ ফলত স্কুটিৰ চালকসহ দুজনকৈ যুৱক আঘাতপ্ৰাপ্ত হয়। AS23DC 2299 নম্বৰৰ বাটৰ লগৰী যাত্ৰীবাহী বাছখনক সন্মুখৰ পৰা AS23W 3280 নম্বৰৰ এখন স্কুটিয়ে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। এই দুৰ্ঘটনাত স্কুটিত থকা দুজন যুৱকৰ অৱস্থা অতি সংকটজনক। কি হৈছিল কি কেনেকৈ হ'ল? মইতো এক্সিডেণ্ট হোৱাৰ পাছতে আহিছিলোঁ মানে আগতে নাছিলোঁ। পাছতে আহি কিনে চাইছোঁ মানুহকেইটা পৰি আছে মানে। তাৰপাছত উঠা উঠি কৰি আছোঁ। আমাৰ বস্তিৰে আছিলে, ককাই আছিলে। স্কুটি লৈ আছিলে? স্কুটি লৈ আছিলে, হয়। ক'ৰ হয়? আমাৰ পচাবিল গাঁও, কামৰ পচাবিল গাঁও। কি হয় নাম একজনৰ নাম আছিলে গোবিন্দ গড় আৰু একজন আছিলে সুনীল সিং ৰাজপুত। তেওঁলোকৰ অৱস্থা কেনে? একজনতো পূৰা অৱস্থা বেয়া আছে আৰু একজন অলপ মানে ভালেই আছে, মানে একজনতো পূৰা অৱস্থা বেয়া আছে। হেৰি এতিয়া ক'লৈ নিয়া হৈছে? এইটো মাৰ্কেটত লৈ গৈছে এতিয়া। কোনে? পুলিচ গাড়ীতে লৈ গৈছে। ভুলটো কাৰ আছিলে? ভুলটো এইটো মই পাছতে আহিছোঁ, এইটো ক'ব নোৱাৰোঁ মানে। মইতো শুনিছোঁ মানে এইটো গাড়ী বচালাৰটো মাৰিছে বুলি, গাড়ীটো মাৰিছে। হয়। আজি এক দুৰ্ঘটনা সংঘটিত হয়, কি ক'ব? হয়, আজি তিনিচুকীয়া জিলাৰ লিডুৰ এই টিৰাপ কলিয়াৰী ৩১৫ নং ঘাইপথত আজি প্ৰায় অঘনাই আমি দেখিবলৈ পাইছোঁ ইয়াত পথ দুৰ্ঘটনা যান বাহনৰ খুবেই হয়। আৰু আজি ৰাতিপুৱা দেখিছোঁ আমাৰ লিডু কলিয়াৰী গাঁও পঞ্চায়তৰ পচাবিল গাঁৱৰ দুজন যুৱকৰ স্কুটিত গৈ থাকোঁতে এই বাছৰ লগত খুন্দা খাই সংঘৰ্ষ হৈ এক্সিডেণ্ট হ'বলগীয়া হ'ল। আৰু আমি পথ পৰিবহণ বিভাগক আমি লিডুবাসী ৰাইজ হৈ পেলাই আমি অনুৰোধ জনাব খুজিছোঁ যে পথ পৰিবহণ বিভাগটো যাতে সুকলমে এওঁলোকে যিটো ট্ৰাফিক যিটো ৰুল, যি আমাৰ পথ পৰিবহণ বিভাগৰ যি নীতি আৰু নিয়ম আছে সেই নিয়মমতে যাতে চলাই লৈ যাব লাগে, তাৰ কাৰণে আমি লিডুবাসীৰ ৰাইজে পথ পৰিবহণ বিভাগক আমি অনুৰোধ জনাইছোঁ। আৰু অঘনাই এনেধৰণৰ যাতে মুখামুখি সংঘৰ্ষ নহয়, ভুল যাৰেই নহওক কিয় ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু দোষীক উচিত শাস্তি বিহাব লাগে। আৰু যি ক্ষতিপূৰণ হৈছে ইয়াত স্কুটিয়ে হওক, মানুহৰ যি ইয়াত সংকট অৱস্থাত আছে, গতিকে উচিত ক্ষতিপূৰণ আৰু উচিত চিকিৎসাৰ কাৰণে আমি দাবী জনাইছোঁ।